বিহু নাচ আৰু বৰবিহুতি প্ৰতিযোগিতাৰ ফলাফলসমূহ বিচাৰকে আমাৰ হাতত অৰ্পণ কৰিছে। যদি উপস্থিত আছে কোনো আমি তেওঁলোকৰ জ্ঞাতাৰ্থে ফলাফলসমূহ ঘোষণা কৰি দিছোঁ। বিহু নাচ প্ৰতিযোগিতাৰ ক শাখাৰ অৰ্থাৎ নিম্ন শাখাৰ বিচাৰকৰ বিশেষ বঁটা 3গৰাকী প্ৰতিযোগীয়ে লাভ কৰিছে। তেওঁলোক হৈছে ক্ৰমে আদ্ৰিতা চেতিয়া, আশ্ৰুতি চেতিয়া আৰু নৱশ্ৰুতি গগৈ। তৃতীয় স্থান লাভ কৰিছে শ্ৰীমতী তনুশ্ৰী বৰা। দ্বিতীয় স্থান লাভ কৰিছে পাৰ্থিৱী দত্ত আৰু প্ৰথম স্থান লাভ কৰিছে আদৃতি ইখানী গগৈ। এইটো ক শাখাৰ প্ৰতিযোগীৰ ফলাফল। খ শাখাৰ বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে দুজনে, জানবী শইকীয়া আৰু শ্ৰীমতী হৰ্ষিতা কোঁৱৰ। তৃতীয় স্থান লাভ কৰিছে শ্ৰীমতী উন্মনা কোঁৱৰ, দ্বিতীয় স্থান শ্ৰীমতী মান্যতা গগৈ আৰু প্ৰথম স্থান শ্ৰীমতী ৰাজনন্দিনী হাতীমূৰীয়া। ইয়াৰ লগতে আমি পূৰ্বতে ঘোষণা কৰিছোঁ 10গৰাকীতকৈ বৰবিহুতি প্ৰতিযোগী কম হৈছিল। আমি পূৰ্বতে ঘোষণা কৰিছিলোঁ যদি 10গৰাকীকৈ কম হয় তেতিয়া আমি 2টা স্থান ৰাখিম আৰু সেই মৰ্মে বিচাৰক আৰু আয়োজক সমিতিৰ সিদ্ধান্ত মৰ্মে ৰংপুৰ ৰাংঢালী বৰবিহুতি প্ৰতিযোগিতা 2025ৰ দ্বিতীয় স্থান লাভ কৰিছে শ্ৰীমতী দীক্ষা গগৈ দুলীয়াজান আৰু প্ৰথম স্থান লাভ কৰিছে শ্ৰীমতী ঋতুপৰ্ণা দাস ডিব্ৰুগড়। ধন্যবাদ।